আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গোলাঘাট মানে খনিকৰ পুথিভাগ আমি সকলোৱে জানো আৰু আপোনালোকেও নিশ্চয় বহুতেই শুনিছে নহয়নে। এই ৰাতি এখেত কামৰ পৰা অহাৰ পাছত 9টা বাজি যোৱাৰ পাছত আমি গৈ আছোঁ কেনি জানেনে। খনিকৰ পুথিভাগ আনিছে আমাৰ বংশৰ এটা ভতিজা ল'ৰাই, নিমন্ত্ৰণ দিছিলে, গতিকে যাবলৈ সময়। ৰাতি বঞ্চা নাম হ'ব খনিকৰ পুথিত, গোটেই ৰাতিটো থাকিবগৈ নোৱাৰোঁ, তথাপিতো নোযোৱাকৈ নাপায় বুলি কয়। খনিকৰ পুথিভাগলৈ নিমন্ত্ৰণ কৰাৰ পাছত নোযোৱা কথাই নাথাকে। আৰু চাওক কিদৰে দুইফালে ৰাস্তাৰ চাকি জ্বলাই তেখেতক ভক্তিভাৱেৰে চাকি জ্বলাইছে ৰাস্তাৰ পৰা ঘৰৰ গুৰিলৈকে। গতিকে আমি গৈ আছোঁ, আপোনালোকক অকণমান দেখাইছোঁ যিমানকণ পাৰোঁ। বেছি দেৰি তাত থকা নহ'লে বাৰু, কাৰণ কিয় আকৌ ৰাতিপুৱা ডিউটি ষ্টাৰ্ট হ'ব, ঘৰৰ ডিউটি, গতিকে বহুত সময় দেখাব নোৱাৰিম। যিকণ পাৰোঁ আপোনালোকক দেখালোঁ। এই পুথিভাগ চাওক, এয়া ভকতসকল বহিবলৈ লৈছে আৰু পাৰিছে আৰু বহাও দেৰি, যিহেতু গোটেই ৰাতি পুথিভাগ পঢ়ি থাকিব। আৰু এইফালে ডেকাসমূহৰ জেগা, এয়া ঠাণ্ডাত জুই জ্বলাই গোটেই আমাৰ ডেকা ল'ৰাবোৰ বহি আছে ইয়াত। এয়া হৈছে হেমন্ত মানুহগৰাকী লিচা, পাকঘৰত বনোৱাৰ ব্যৱস্থা এয়া কৰিছে আৰু এয়া চাহৰ ব্যৱস্থা কৰিছে, ক্ষীৰ পিঠা যথেষ্ট কিবাকিবি যোগাৰ কৰিছে চাহৰ বাবে। আৰু এইদৰে আমি মহিলাখিনি পাকঘৰত এইদৰে বহিছে, হেমন্তই সেইদিনাখন গৈ পেলাই কৈছে সকলোখিনি এইদৰে আছে। তাৰপাছতে এয়া পুথিভাগ আৰম্ভ কৰিবলৈ লৈছে। ইয়াৰ পৰা আৰু মই কথা একো নকওঁ, সেৱা লৈছে গৃহস্থই, আপোনালোকে প্লিজ শুনি যাব। আপোনালোকলৈ ৰাতিপুৱাই আগবঢ়ালোঁ, আপোনালোকে তাৰ পৰাই সেৱা ল'ব পাৰিব। এয়া হেমন্ত, ঠাণ্ডা বহুত বেছি পৰিছে, সেইদৰে পুথিভাগত ৰাতিটো থাকিব ভকতসকল। আপোনালোকলৈ অকণমান আগবঢ়ালোঁ, আপোনালোকে নিশ্চয় ভালেই পাব। আৰু আজিৰ ভিডিঅ'টো মোৰ সিমানখিনি আছিলে, আৰু খুব সোনকালে গুচি আহিলোঁ আমি গোটেইকেইটা। গতিকে কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।